গাই আহিলে আহিব আৰু কি দিব এতিয়া সংগ্ৰাম চলিছে আমি নামানো আমাক নালাগে অসম চৰকাৰ অসমীয়াৰ ওপৰত কাজ জাপি দিলে সহ্য কৰা নহ'ব আমি নামানো অসম ছাত্ৰ জিন্দাবাদ বিজেপি আমি নামানো চলিছে এই সংগ্ৰাম চলিছে আমি নামানো হ'ব লাগিবই চলিছে বিজেপি আমি নামানো আমাক নালাগে বিজেপি হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ সৰ্বানন্দ আমাক নালাগে বিজেপি বিজেপি হুঁচিয়াৰ আমি নামানো Go back! Zindabad! ইনকলাব জিন্দাবাদ এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে আমি নামানো কা বাতিল কৰিব লাগিবই অসম ছাত্ৰ জিন্দাবাদ অসম ছাত্ৰ জিন্দাবাদ আমি নামানো আমি নুবুজো ইতিমধ্যে গৃহীত হৈছে বুলি ইতিমধ্যে ওলাইছে কি ক'ব এই সন্দৰ্ভত কা বলবৎ হোৱাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সমগ্ৰ অসমতে কাৰ প্ৰতিলিপি আজি জ্বলাই দিয়া হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলে কোনো কাৰণতে এই জাতিধ্বংসী সাম্প্ৰদায়িক অসম চুক্তি উলংঘাকাৰী খিলঞ্জীয়া বিৰোধী ধৰ্মৰ নামত বাংলাদেশীক ভাগ কৰা ধৰ্মৰ আহিলাৰে অবৈধ বাংলাদেশীক সংস্থাপন দিব বিচৰা এই জাতিধ্বংসী বিধেয়কখন কোনো কাৰণতে অসম আৰু অসমীয়া খিলঞ্জীয়াই কেতিয়াও মানি লোৱা নাছিলে উত্তৰ পূৰ্বাঞ্চলে মানি লোৱা নাই আজি সমগ্ৰ অসমতে যেতিয়াই তেওঁলোকে ঘোষণা কৰিছে তেতিয়া তাৰ লগে লগে সমগ্ৰ অসমতে ইয়াৰ প্ৰতিলিপি দাহ কৰি দিয়া হৈছে অহাকালিলৈ এই কাৰ বিৰুদ্ধে সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠীয় সংগঠনৰ যৌথ আহ্বানত সমগ্ৰ অসমতে জোৰ সমদলে ইয়াৰ প্ৰতিবাদ কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে কৈ আছে যে প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাৰ 30 জনগোষ্ঠীয় সংগঠনে স্পষ্ট কৰি দিছোঁ যে আমাৰ যি গণতান্ত্ৰিক আন্দোলন গণতান্ত্ৰিক আন্দোলন আৰু গণতান্ত্ৰিক কণ্ঠ তেওঁলোকে বন্ধ কৰিব নোৱাৰিব আমি চৰকাৰ প্ৰশাসনক সকীয়াই দিছোঁ যে তেওঁলোকে বলপূৰ্বকভাৱে আমাৰ অসমীয়াৰ ওপৰত যদি এনেধৰণৰ জাতিধ্বংসী বিধেয়ক তেওঁলোকে জোৰ জবস্তি জাপি দিয়ে কোনো কাৰণতে অসমীয়া খিলঞ্জীয়াই এই বিধেয়ক নামানে স্পষ্ট কথা আন্দোলন হৈছে আৰু আন্দোলন হৈ থাকিব যেতিয়ালৈকে এই বিধেয়ক বাতিল নহয় আমি দেখিছিলোঁ যে কিছুমান কথা এটা চৰ্চাত আহি পৰিছে যে বম চাইন কৰিবলৈ ইতিমধ্যে থানালৈ বহু নেতাক তলব কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছে বুলি এটা কথা চৰ্চাত আহি আছে কি ক'ব হেঁচা প্ৰয়োগ কৰা হৈছে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ঘৰে গৈ অসম আৰক্ষীয়ে ছাত্ৰ সন্থাৰ কৰ্মীসকলক হেঁচা প্ৰয়োগ কৰিছে আৰক্ষী থানালৈ মাতি নি তেওঁলোকক বন চাইন কৰোৱা হৈছে যে আন্দোলন নকৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে কিন্তু অসমৰ খিলঞ্জীয়া ৰাইজে অসমৰ ছাত্ৰ সমাজে কাৰ বিৰোধিতা কৰি আছে আৰু বিৰোধিতা কৰি থাকিব চৰকাৰে যিমানে স্বৈৰশান্তি শাসন নচলক লাগে তেওঁলোকে যিমানেই হেঁচা প্ৰয়োগ নকৰক লাগে এই কাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব এই কাৰ বিৰুদ্ধে যি আমাৰ আন্দোলন এই আন্দোলন ধাৰাবাহিকভাৱে অব্যাহত থাকিব